ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৰ কাৰণে আজি আৰু এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছিলোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অন্তৰ্গত আত্মসহায়ক গোটসকলক যেটো 10,000 টকাকৈ দিয়া হ'ব বুলি পূৰ্বৰ পৰা আপোনালোক সকলোৱে ফৰ্মো জমা দিছিলে। গতিকে সেইটোৰ কাৰণে এটা সুখবৰ, যোৱাকালি বাজেটত আপোনালোকৰ এই আত্মসহায়ক গোটৰ সদস্যসকলক পইচা দিয়াৰ কাৰণে এইটো অনুমোদন জনোৱা হৈছে। গতিকে আপোনালোকে মুখ্যমন্ত্ৰী মহোদয় প্ৰত্যক্ষভাৱে বাজেটৰ পিছত যেটো প্ৰেছ বাৰ্তা কৰিছিল তাতে মুখ্যমন্ত্ৰী মহোদয় জনাইছে। গতিকে ভিউৱাৰ্ছসকল, আপোনালোক সকলোৰ কাৰণে এইটো সুখবৰ। গতিকে আত্মসহায়ক গোটৰ মহিলাসকলে যদি এই ভিডিঅ'টো চাই আছে, আপোনালোকে শুনক মুখ্যমন্ত্ৰী মহোদয় এই বিষয়ে কি কৈছিল এই ভিডিঅ'টোতে। আত্মসহায়ক গ্ৰুপৰ সদস্যসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে আপোনালোকক আমি উদ্যমিতাৰ বাবে নতুন নতুন আপোনালোকে যাতে সৰু সৰু ঘৰতে থাকি মৌ পালন, হেণ্ডলুম এই কামবিলাক কৰিব পাৰে। প্ৰথমে 10,000, পিছত আমি 25,000 টকাকৈ আগবঢ়াম। 1 এপ্ৰিলৰ পৰা বিহালীত আমি অসমৰ 30 লাখ মহিলাক 10,000 টকা কৰি দিয়াৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ আমি আৰম্ভণি কৰিম। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ওয়েলেছ আসাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন নতুন আপডেট পাবৰ কাৰণে।